নমস্কাৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকলৈ দশম শ্ৰেণীৰ সমাজ বিজ্ঞান পাঠ্যপুথিৰ বংগ বিভাজন আৰু স্বদেশী আন্দোলনৰ ইতিহাস খণ্ডৰ বংগ বিভাজন আৰু স্বদেশী আন্দোলনৰ এটি গুৰুত্বপূৰ্ণ প্ৰশ্ন তোমালোকলৈ আগবঢ়াইছোঁ। প্ৰশ্নটি হৈছে আত্মশক্তিৰ বিকাশৰ মানসিকতাই বংগদেশত কিদৰে জাতীয় শিল্প উদ্যোগ বিকাশত অৱদান আগবঢ়াইছিল। অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। এই প্ৰশ্নটোৰ আনটি বিকল্প প্ৰশ্ন হ'ব পাৰে শিল্প উদ্যোগৰ ক্ষেত্ৰত বা জাতীয় শিল্প উদ্যোগৰ ক্ষেত্ৰত কিদৰে বংগদেশত অৱদান আগবঢ়াইছিল, সেই কথাখিনিও এই প্ৰশ্নটোতে সন্নিৱিষ্ট হৈ থাকিব। বংগ বিভাজন আন্দোলনৰ সময়ত জাতীয় শিল্প উদ্যোগৰ বিকাশ হৈছিল ভাৰতবৰ্ষত। যেতিয়া বংগ বিভাজন আন্দোলন সংগবদ্ধভাৱে বিদেশী বস্তু বৰ্জন আৰু স্বদেশী বস্তু গ্ৰহণৰ সিদ্ধান্ত জনসভাত অনুমোদিত হয়, তেতিয়া বংগদেশত স্বদেশী আন্দোলনৰ আত্মশক্তিৰ জৰিয়তে জাতীয় শিল্প কাৰখানাৰ গঢ়ি তোলাৰ পৰিৱেশ সৃষ্টি কৰিছিল। পোনপ্ৰথমে বংগদেশত ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্যোগ গঢ়ি তোলা হৈছিল। ইয়াৰ ভিতৰত কুটিৰ শিল্প, তাঁতশাল উদ্যোগ, সৰিয়হ তেল, চাবোন, জুইশলা, বিস্কুট ইত্যাদি গঢ়ি তোলা হৈছিল আৰু বংগদেশৰ জনসাধাৰণে এই উদ্যোগসমূহ আঁকোৱালি লৈছিল। বিদেশী সামগ্ৰীৰ পৰিৱৰ্তে স্বদেশী বস্তু সামগ্ৰীৰ চাহিদা বৃদ্ধি পাইছিল। সেই সময়ত ৰবীন্দ্ৰনাথ ঠাকুৰৰ দেৱে প্ৰতিষ্ঠা কৰা স্বদেশী ভাণ্ডাৰ, কৃষ্ণ বিহাৰী সেনে প্ৰতিষ্ঠা কৰে ইণ্ডিয়ান ষ্ট'ৰ্ছ, য'ত সকলো প্ৰকাৰৰ স্বদেশী সামগ্ৰী বিক্ৰী কৰা হৈছিল। ঠিক সেইদৰে সৰলাদেৱীৰ লক্ষ্মী ভাণ্ডাৰ, নীলৰতন চৰকাৰৰ বংগলক্ষ্মী কটন মিল ইত্যাদি উদ্যোগসমূহে বংগবাসীৰ মনত আত্মশক্তি আৰু আত্মনিৰ্ভৰশীলতাৰ বাতাবৰণ কঢ়িয়াই আনে। ইয়াৰ উপৰি জাতীয় শিল্প উদ্যোগে বংগদেশত কৰ্মসংস্থাপনৰ বাট মুকলি কৰিছিল। লগতে স্বদেশী দেশীয় শিল্প উদ্যোগৰ পুনৰুদ্ধাৰ হৈছিল। বংগদেশত সেই সময়তে প্ৰথমবাৰৰ বাবে ভাৰতীয় উদ্যোগ সন্মিলন অনুষ্ঠিত হয়। সেই সন্মিলনত ভাৰতীয় শিল্প উদ্যোগসমূহৰ প্ৰচুৰ সম্ভাৱনীয়তা সম্পৰ্কে দেশবাসীক সজাগ কৰি তুলিছিল আৰু এনেদৰেই ভাৰতবৰ্ষত স্বদেশী শিল্প উদ্যোগৰ এক নতুন যুগৰ সূচনা হৈছিল।